কিদৰে নাগৰিকৰ চাৰিত্ৰিক গঠন হ'ব লাগে, কিদৰে মহিলাক ব্যৱহাৰ কৰিব লাগে, এইবিলাকৰ ওপৰত সংঘৰ যিসমূহ কথা বতৰা, শিষ্টাচাৰ, নীতি, আদৰ্শ, চৰিত্ৰ গঠনৰ ওপৰত যিসমূহ কথা বতৰা সংঘই শিকায়, আপুনি হয়তো শিকা নাই, আপুনি হয়তো ওপৰে ওপৰে নেতা বনিবলৈ চেষ্টা কৰিছে, আহিব শিকাই দিম আপোনাক। কাৰণ সকলো ছোৱালী আপোনালোকৰ ভৰিৰ তলত থাকে বুলি নাভাবিব। আৰু মোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰনোজ পেগু ডাঙৰীয়া আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ আহ্বান, আপোনালোকে যদি এখন মহিলাৰ বাবে সুৰক্ষিত অসম আৰু সুৰক্ষিত দেশ বনাব বিচাৰিছে, নিজৰ দলৰ পৰা প্ৰথমতে এই আৱৰ্জনাবিলাকক বাহিৰ কৰক। এওঁলোকে ফেক একাউণ্টৰ পৰা আহি আমাক বিভিন্ন গালি গালাজ কৰে, এতিয়া ৰিয়েল একাউণ্টৰ পৰাও আহি কৰিবলৈ লৈছে। চৰকাৰক আমি নাগৰিক হিচাপে সমালোচনা কৰিব পাৰোঁ, চৰকাৰৰ নীতি আদৰ্শৰ সমালোচনা কৰিব পাৰোঁ, কিন্তু তাৰ কাৰণে এইবোৰ গালি দিব কোনখন সংবিধানত লিখা আছে আৰু কোনে ক'ত এইবোৰ অধিকাৰ পাইছে? নমস্কাৰ, মই উদ্দীপনা। মই এটা ভিডিঅ' বনাইছিলোঁ কিদৰে কক্ৰ'চ জনতা পাৰ্টিৰ প্ৰটেষ্টক গদি মিডিয়াই কভাৰেজ দিয়া নাই তাৰ ওপৰত। ভিডিঅ'টোত এই কমেণ্টটো চাওক। এই মানুহজনৰ নাম উমেশ দলে। এই মানুহজনে বলে আৰু যুক্তিৰে নোৱাৰিলে সচৰাচৰ মহিলাক দিয়া গালিটো আহি পেলাই মোক দিছে। উমেশ দলে ডাঙৰীয়া, আপুনি কমেণ্ট দিয়া মাত্ৰ 30 মিনিট হৈছে, মই অসমত নাথাকোঁ, কিন্তু আপুনি এজন চিলাপথাৰৰ বিজেপি কৰ্মী আৰু আপোনাৰ বিষয়ে প্ৰত্যেকটো খবৰ মই ইতিমধ্যে উলিয়াইছোঁ, আৰু আইন অনুযায়ী আপোনাৰ বিৰুদ্ধে যি কৰিব লাগে সেই কাম মই কৰিম। আপোনালোকে জানি আচৰিত হ'ব যে এই ব্যক্তিজনৰ ফটো কাৰ কাৰ লগত আছে জানে? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াৰ লগত। আনকি শপত গ্ৰহণ অনুষ্ঠানলৈ গৈ ৰীল বনাই আপলোড কৰিছে উমেশ দলে ডাঙৰীয়াই। উমেশ দলে ডাঙৰীয়া, আপুনি হয়তো নাজানে, কিন্তু মই সংঘ স্কুলত পঢ়িছিলোঁ, গতিকে আপুনি আহিব মোৰ ওচৰত, মই আপোনাক এটা ভাল ক্লাছ দিব পাৰিম, কিদৰে নাগৰিকৰ চাৰিত্ৰিক গঠন হ'ব লাগে, কিদৰে মহিলাক ব্যৱহাৰ কৰিব লাগে, এইবিলাকৰ ওপৰত সংঘৰ যিসমূহ কথা বতৰা, শিষ্টাচাৰ, নীতি, আদৰ্শ, চৰিত্ৰ গঠনৰ ওপৰত যিসমূহ কথা বতৰা সংঘই শিকায়, আপুনি হয়তো শিকা নাই, আপুনি হয়তো ওপৰে ওপৰে নেতা বনিবলৈ চেষ্টা কৰিছে, আহিব শিকাই দিম আপোনাক। কাৰণ সকলো ছোৱালী আপোনালোকৰ ভৰিৰ তলত থাকে বুলি নাভাবিব। আৰু মোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰনোজ পেগু ডাঙৰীয়া আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ আহ্বান, আপোনালোকে যদি এখন মহিলাৰ বাবে সুৰক্ষিত অসম আৰু সুৰক্ষিত দেশ বনাব বিচাৰিছে, নিজৰ দলৰ পৰা প্ৰথমতে এই আৱৰ্জনাবিলাকক বাহিৰ কৰক। এওঁলোকে ফেক একাউণ্টৰ পৰা আহি আমাক বিভিন্ন গালি গালাজ কৰে, এতিয়া ৰিয়েল একাউণ্টৰ পৰাও আহি কৰিবলৈ লৈছে। চৰকাৰক আমি নাগৰিক হিচাপে সমালোচনা কৰিব পাৰোঁ, চৰকাৰৰ নীতি আদৰ্শৰ সমালোচনা কৰিব পাৰোঁ, কিন্তু তাৰ কাৰণে এইবোৰ গালি দিব কোনখন সংবিধানত লিখা আছে আৰু কোনে ক'ত এইবোৰ অধিকাৰ পাইছে?